চাওক তিনিখন মোষ্ট আণ্ডাৰৰেটেড হিন্দী ফিল্ম অন নেটফ্লিক্স। ফাৰ্ষ্টখন শাস্ত্ৰী ভাৰ্চেছ শাস্ত্ৰী। এইখন এখন বেংগলী ফিল্ম পোষ্টৰ ৰিমেক। এইখন চিনেমা এজন ৰিটায়াৰ্ড টিচাৰ এজনৰ যে নিজৰ ল'ৰাৰ এগেইনষ্টে লিগেল বেটেল খেলে নিজৰ নাতিনীয়েকক নিজৰ ওচৰত ৰাখিবলৈ, যাক জন্মৰ পৰা তেওঁ ডাঙৰ দীঘল কৰে। ছেকেণ্ডখন হ'ল সজনী চিন্দে কা ভাইৰেল ভিডিঅ'। এখন সম্ভ্ৰান্ত ঘৰৰ এজনী ছোৱালী যে এখন ভাল স্কুলত টিচাৰো হয়, তাই এটা স্কুল ট্ৰিপত যায় আৰু তাতে চব টিচাৰৰ লগত তাই ৰাতি ক্লাবিঙত যায় আৰু এজ ইউজুৱেল ক্লাবিঙত তাই ডান্স কৰে আৰু এজনী টিচাৰে তাই সেই ভিডিঅ' কৰে আৰু ভুলতে সেই ভিডিঅ'টো অনলাইন পোষ্ট হৈ যায়। এক ৰাতিৰ ভিতৰতে এজনী ছোৱালীৰ লাইফ ড্ৰাষ্টিক চেঞ্জ আহি যায় অকল এটা ভিডিঅ' কাৰণে, এটা ভুলৰ কাৰণে। থাৰ্ডখন হ'ল বধ। এজন ৰিটায়াৰ্ড স্কুল টিচাৰে লোন লৈ নিজৰ পুতেকক পঢ়াবলৈ, আৰু সেই পুতেক US গৈ পেলাই নিজৰ মাক দেউতাকক পাহৰি যায়। লোনৰ মানুহে আহি পেলাই হেৰেছ কৰা আৰম্ভ কৰে আৰু এই হেৰেছমেণ্ট গৈ পেলাই এটা মাৰ্ডাৰ হয়। কাৰ হয়, কি হয়, চাওক বধ।